অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতাই অভিনয়ৰ উপৰিও কি চাকৰি কৰে? অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতা অসমৰ এজন ধুনীয়া ল'ৰাৰ প্ৰেমত পৰিছিল। কোন এইজন ধুনীয়া ল'ৰা? তেওঁলোকৰ প্ৰেম কিমান দিন টিকি থাকিল? এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ কথা জানিব পাৰিব। অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতা বৰ্তমান কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তাকো জনাবলৈ চেষ্টা কৰিম। অসমীয়া চিনেমা, ধাৰাবাহিক, থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতাই জনাইছে যে কটন কলেজত পঢ়ি থাকোঁতে তেওঁতকৈ এজন ডাঙৰ ল'ৰাক তেওঁৰ ভাল লাগিছিল। প্ৰেম উপজিছিল তেওঁৰ হৃদয়ত। কিন্তু ল'ৰাজনে সেই কথা জানিবলৈ নাপালে। লগৰ বান্ধৱীবোৰে প্ৰজ্ঞা পাৰমিতাক জোকাবলৈ ধৰিছিল। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান কাৰো সৈতে প্ৰেমৰ সম্পৰ্কত নাই বুলি জানিবলৈ দিছে। অভিনয়ৰ উপৰিও অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতাই এগৰাকী প্ৰতিষ্ঠিত ঘোষক হিচাপে কৰ্মৰত। তেওঁ এটা আদৰ নামৰ ব্ৰেণ্ডতো কিছুদিনৰ আগতে লাঞ্চ কৰিছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতাৰ অভিনয় চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতাই নয়ননিৰ্বাণ অভিনীত তৰা চিনেমাখনত বেলী চৰিত্ৰটোৰ দ্বাৰা অসমত জনপ্ৰিয় হৈ পৰিছিল। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।